গুৱাহাটীত বেছি কমত পায় ফেঞ্চি পিনে এটা গলি আছে য'ত কাৰ্ডে পায় অকল ফেঞ্চি এইখন ডাঙৰকে কাৰ্ডৰ Hello, welcome to my second channel Day with Dhanashree aru last vlogot etu channelot hoisilu je back to back video ahi thakibo paru kedin man dudin man gap hol majot tothabio biar amar preparations holi ase apnaloke to gom paise kintu আজি গুৱাহাটীতে আছো মানে আৰু আজি গৈ আছো এটা বেলেগ জায়গাত আজি পাঠশালাৰ পৰা দাদা আৰু আমাৰ জেনি আহি আছে মানে জেনি মানে আমাৰ ডাঙৰ মানে আমাৰ ঘৰৰ এটা স্পেশাল সদস্য আমাৰ ডগি জেনি আৰু জেকি যিসকলে আমাৰ ঘৰুৱা ব্লগ বিলাক চাই এই মেইন চেনেলৰ ইন্টাৰভিউ বাহিৰে তেওঁলোকে তো গম পায় তো জেনিক লৈ আহি আছে আমি ডক্টৰ তাত লৈ যাম অকমান কিবা গাবেয়া হৈছে বাৰু তাতকে ডাঙৰ কথা মই যিসকলৰ ঘৰত পেটছ আছে বা ডগ আছে ন তেওঁলোকৰ কাৰণে আজি অকমান ব্লগ কৰিম আপোনালোকে চাই থাকিব ভিডিওটো হেকলে কাৰণ আমি জেনি জেকি হতক যদি পাঠশালাত দেখাই প্ৰাইভেটতে দেখুৱা হয় আৰু গুৱাহাটীতো প্ৰাইভেটত দেখাই পাইছো কিন্তু এখন গভৰ্ণমেন্ট বহুত ডাঙৰ আছে আৰু যিখন হয়তো আপোনালোকে জানে আজি তাতে লৈ যাম গতিকে কেনেকুৱা কি প্ৰসেস তাত কেনেকুৱা হয় একচুয়ালি ফেসিলিটি সকলো আছে নে নাই সকলো গম পাব চাই থাকক দাদা হৰ আহি পাইছে গুৱাহাটী দাদা আৰু মোৰ কাজিন ভাইটি এটা মানে আমাৰ ঘৰৰ গাড়ীত আছে আৰু মই মোৰ গাড়ীখন লৈ গৈ আছো আৰু হিহঁতক ডাইৰেক্ট তাতে লগ পাম আৰু আমি তাৰমানে আমি গৈ আছো অসম ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয় এই মেইন গেটেৰে সোমাই অহাৰ পিছত এনেধৰণে সিধা আহিলে লেফট সাইডে পাৰ্কিং আছে আকৌ ৰাইট সাইডেও আছে দেই সোমাই উঠি মেইন গেটৰ আৰু এইবিলাক চাকচোন জেগা বিচাৰি আছো ৰব আহি পাই গলো আৰু দাদাহত আহি আছে আহি পোৱা নাই মনটো ইমানো ভাল নহয় ইহতৰ যেতিয়া অকমান হলেও কিবা হয় নহয় মানে ঘৰৰ মানুহ কেটাৰ খাবই মন নাযায় এনেকুৱা হিহতে ক'ব নোৱাৰে ন পেইনত থাকে বা হেয়া আৰু একো ক'ব নোৱাৰে আৰু ইয়াত আহিলে মোৰ আৰু বেয়া লাগে ইমান ডগি মেকুৰী হওক বা এনেকুৱা পেচেণ্ট দেখো কোৰ পৰা লৈ আহে বহুত লৈ আহে সৰু পোৱালিও লৈ আহে আউট পেচেণ্ট ইউনিট য'ত লিখা আছে এইপিনে সোমাই আহি ৰাইট সাইডে ৰিসেপশনত টিকেটটো লৈ লওঁ আৰু এই চাওক মেডিচিন সাৰ্জাৰী গাইনি কোনটো ৰুমত কোনটো বিভাগৰ আছে সব লিখা আছে ইয়াতে পুটু কিমান ভাল পেট পেৰেন্টছ হ'ব যে নিজৰ ডগিটোৰ মেমৰিজত ইয়াতে কিবা কিবি কাম কৰি দিছে এই ডগিটো চাগে ইয়াতে ট্ৰিটমেন্ট হৈছিল কিন্তু ঢুকালে তাৰ পিছত ইয়াতে এসি আৰু কিবা কিবি ৰিনোভেশনৰ কাম কৰি দিছে সেই ডগিটোৰ মেমৰিত আৰু আমি এতিয়া জেনিক লৈ গৈ আছো বেলেগ দিখে এই পিনে বুলক আজি দেখুৱা হৈ গল অলপ বাকি আছে তাৰ মানে আমি মেডিচিনত লৈ গৈছিলো মেডিচিনত প্ৰথম দেখাব লাগে বুলি ক'লে কোনবাই কিন্তু আমি গম পাও যে সাৰ্জাৰী বিভাগতে চাগে নিব লাগিব এই যেটো বেমাৰ তো তাৰ পিছত সাৰ্জাৰী বিভাগত গলো সাৰ্জাৰী বিভাগৰ যোনজন ডক্টৰ বিচাৰিছিল বহুতে সাজেষ্ট কৰিছিল মই এটা পোষ্ট দিছিলো যে লিখি তাতে বহুতে সাজেষ্ট কৰিছিল তো হেজন ডক্টৰ পাই গলো মই ডিটেইলছত কৈ আছো আপোনালোকক ৰব মেডিচিন খিনি লৈ উঠি অকমান কাম আছে মানে কাণ সাফা কৰা এনেকুৱা ধৰণৰ কিবা কিবি কাম দিছে সেইখিনিও 100 रुपीस কে ল'ব এটা কামৰ সেইখিনি টিকেট কাটি আছে আমাৰ দাদাহতে আৰু এইপিনে অপাৰেশন থিয়েটাৰ আৰু এলেকাটো মই অকমান আপোনালোকক দেখাই দিও বিভিন্ন বিভাগ আছে বিভিন্ন ৰুম আছে আৰু যোনখন কলেজ হয় ভেটেনেৰি কলেজখন হেতু কিন্তু এইখন কেম্পাছত নহয় মানে এইখনে হয় কিন্তু ইয়াতো কিবা কিবি ৰুম আছে কিন্তু মেইন কলেজখন মানে ৰাস্তাৰ হিটু পাৰে ৰাইট সাইডে আছে আৰু ইয়াতে বেছিকে আসলতে ট্ৰিটমেন্ট হয় আৰু আমাৰ শান্ত ছোৱালীজনী মানে জেনি ভয় খাইছে কাৰণ এইটো চাৰিও পিনে কোনবা ডগি কোনবাটোক সেলাইন দি আছে কোনবাটোক কিবা কৰি আছে এনেকুৱা ধৰণৰ পৰিবেশ আৰু তাই ভাবি আছে মোক বা কি কৰে এইখনত বহুত জোৰ জবৰদস্তি তাই উঠাইছো উঠিবই বিচৰা নাছিলে ইয়াত উঠাই লৈ মানে কৰে যি কৰিব লাগে বহিয়ে দিলাক ভাগৰ লাগছে তাই আমাৰ জেনি বহিয়ে দিছে আমি লেছো লগোৱা নাই ন জেনু মাতু ইতে মাতলি দাউৰিব চাব দেই জেনি এ পুটু এইয়া ও এই হে আমাৰ জেনি কোনে ক'ব তোৰ বেমাৰ হৈছে বুলি হা কোনে ক'ব ডক্টৰ দেখো আমাৰ প্ৰায় কমপ্লিট হৈ গ'ল আমি সাৰ্জন ডক্টৰ অৰূপ দাসক দেখাইছো তাইৰ যেটো হৈছে অকমান বেছি নহয় মানে নৰ্মেল ইমান ক্ৰিটিকেল নহয় বুলি কৈছে ডক্টৰে তথাপিও মেডিচিন দিছে মেডিচিনত নগলে সাৰ্জাৰী কৰিব লাগিব বুলি কৈছে জানো যেনে গাড়ীত উঠে আমাৰ খালি আমাৰ গাড়ী
সব গাড়ী পায় ন যেনে আমাৰ ঘৰৰ সব গাড়ী চিনি পায় আৰু তাই খালি গাড়ী দেখিলে গাড়ীত উঠে এনেকে ঘূৰি থাকে চাব দেই আমাৰ যেনি কেনেকে গাড়ীত উঠি যাব নিজে নিজে এইয়া এতিয়া মই আপোনালোকক প্ৰচেছটো অকণমান কৈ দিওঁ যাৰ ঘৰত পেটছ আছে বা ডগি বা এনেকুৱা কুকুৰ মেকুৰী আছে আৰু আনিব বিচাৰে চৰকাৰীখনতো চৰকাৰী দুখন আছে চেনিকুটিটো এখন আছে কিন্তু এখন বহুত ডাঙৰ আৰু ইয়াতেতো মেডিকেল কলেজো হয় ভেটেনাৰী গতিকে গভৰ্ণমেণ্ট কলেজ গতিকে ইয়াত চব ফেচিলিটি আছে আৰু এইয়া এটা বিভাগ ডিপাৰ্টমেণ্ট অফ এনিমেল ৰিপ্ৰডাকশ্যন গাইনী বিভাগ হয় এইটো মই এতিয়া ভালকৈ প্ৰচেছটো অকণমান আপোনালোকক কৈ দিওঁ প্ৰথমে ডাইৰেক্ট আহিব এইখনত যোনপিনেদি সোমাইছিলোঁ সেইখন গেটেদি সোমাব তাৰপিছত ৰাইট ছাইডে য'ত আমি প্ৰথম সোমাইছিলোঁ তাতে এটা ৰিচিপশ্যনিষ্ট থাকে ৰিচিপশ্যনিষ্ট টাইপৰ আৰু তাতে এণ্ট্ৰি কৰিব লাগিব আপোনালোকে মেডিচিনত দেখাবনে ক'ত দেখাব চাৰ্জাৰী টাইপৰ কিবা হ'লে চাৰ্জাৰী ডক্টৰ ক'ব লাগিব আৰু প্ৰায় 9:30 মানৰ পৰা মানে 9টাৰ পৰা 10টাৰ ভিতৰত যোন ডক্টৰক দেখায় সেই ডক্টৰৰ হয়তো নাম ক'ব লাগে আৰু যদি কোনোবা ডক্টৰৰ নাম নাজানেও তথাপিও ক'লে হ'ল যে মেডিচিন বিভাগত দেখাম বা চাৰ্জাৰী বিভাগত দেখাম তাৰপিছত তেওঁলোকে ৰিচিপ্ট কাটি দিয়ে তাতে 100 ৰুপিজ এটা লয় আৰু তাৰপিছত আপোনালোকক দেখাই দিব কোনপিনে যাব লাগে তাতে থাকেই আৰু বেছি টাইম ৰখিবও নালাগে এনেকৈ মানুহৰ হেৰিয়ৰ নিচিনা নহয় মানে মেডিকেলৰ নিচিনা একদম ৱেইট কৰিব নালাগে কিন্তু বহুত পেচেণ্ট থাকে দেই এনেকুৱা নহয় যে পেচেণ্ট কম থাকে বহুত ডগি থাকে কিন্তু বহুত ফেচিলিটিখিনি ভাল আৰু দেখাত মানে যিখিনি দেখিলোঁ আগতে আমি এবাৰ আহিছিলোঁ এইখনত বাকীটো এনে প্ৰাইভেটত দেখুওৱা হয় গুৱাহাটীত মানে একদম গোটেই ফেচিলিটি মানে চাৰ্জাৰী তাৰপিছত চেলাইন গোটেইখিনি একেলগে কৰিব পৰা ফেচিলিটি প্ৰাইভেটৰ পেট এণ্ড ভেট বুলি এখন আছে এই গীতানগৰ পিনে কিন্তু সেইখন বহুত বেছি কষ্টলি হয় বহুত মানে এক্সট্ৰিম লেভেল মানুহৰ অপাৰেশ্যনত যেনেকুৱা 30,000ৰ তলত নায়েই মানে একো অপাৰেশ্যন বা তেনেকুৱা টাইপৰ মানে তাৰ বাহিৰেতো প্ৰাইভেটকৈ ডক্টৰ বহে বহুততে এনেতো আমাৰ ইহঁতক পাঠশালাত দেখুওৱা হয় প্ৰাইভেট ক্লিনিকত আৰু নহ'লে ইয়াতো দেখাওঁ কিন্তু যদি কিবা এনেকুৱা থাকে বা নৰ্মেল কিবাও থাকে তেতিয়াহ'লে খানাপাৰাত বেষ্ট তো আমাৰ আৰু ইণ্টাৰেষ্টিংলি পলিউশ্যন এইখন গাড়ীৰ আজিয়ে শেষ হ'ব আৰু আজি আমি ইয়াতে বাহিৰতে খানাপাৰাৰ এইখিনিতে এইখন থাকে আপোনালোকৰো যদি গাড়ীৰ পলিউশ্যন কৰিব আছে এইখন ভেন এনেকৈ ৰৈ থাকে ইয়াৰ আগত কিন্তু চেকিং আছে পলিউশ্যন ফেইল গাড়ীবিলাক কিন্তু ইয়াৰ আগত ধৰিব ফাইন ভৰিব গতিকে ইয়াতে পলিউশ্যন কৰি ল'ব খানাপাৰাৰ পিনে আহিলে পাই গলো ঘৰ মানে গুৱাহাটীৰ ৰুম আৰু দাদাহঁতক লৈ আহিছোঁ যেনেকৈ লৈ আহিছোঁ আজি মানে আৰু কাম নাই মেডিচিন দিছে বাকী চাৰ্জাৰীটো পিছত যদি কৰিব লাগে আৰু আহিব লাগিব কেইদিনমান পিছত কিন্তু ইহঁতে ইমান দূৰৰ পৰা আহিছে ন তো ভাত চাত খাই মোৰ তাতে লাহে ধীৰে গৈ থাকিব আৰু জেনিৰো বিৰাট ভাগৰ লাগিছে মই দেখাই আছোঁ দেই আপোনালোকক এতিয়া আমাৰ সৰুকৈ খানাই হ'ব বাৰু মই জেনিক দেখাইছোঁ পুতুক চাওক জেনিক চাওক আহিয়ে একদম ফ্ল'ৰত একদম এনেকৈ ধুনু পুতু গৰমো দিছে গুৱাহাটীত বহুত এইকাৰণে টাইলছত পৰি গৈছে তাই এইটো আমাৰ কাজিন ব্ৰাদাৰ লাষ্ট কোৰিয়া আমাৰ সৰু ইয়াক সৰু কেনে লাগিছে আমাৰ ৰাইজ কমেণ্টত জনাব ছোৱালীগিলাই সৰু ছোৱালীবিলাক লাইন মাৰিব পাৰে কমেণ্টত ছিংগল ৰেডি টু মিংগল নহ'বও পাৰে তথাপিও চেষ্টা হা তই হাই কৈ দি চব তেতিয়াহে হাও এইপিনে হৈছে কাটি থোৱা তৰমুজ গৰমৰ বতৰ এইটো মেইন এতিয়া দৰকাৰে হয় আৰু এইফালে আমাৰ আজি গাহৰিৰ খানা গাহৰি খোৱাৰ পিছত পাহৰি গ'লো আপোনালোকক দেখাব খায়ে দিলোঁ যি আছে অকণমান তাকে দেখাইছোঁ আজি আমাৰ গাহৰি খানা দাদাহঁত গ'লগৈ আজি নাথাকিলে কাৰণ জেনিৰ যদি চাৰ্জাৰীটো কৰিব লগা হয় আকৌ আহিবই লাগিব আৰু বিয়াৰ প্ৰস্তুতি আমাৰ ফুল চুইঙত আৰম্ভ হৈছে দিনবাৰ সকলো হৈ গ'ল গম পাইছে গতিকে বিয়াৰ প্ৰিপেৰেশ্যনত পূৰা বিজি চব মানুহ একেদিন তো ৰাতি নাথাকিলে কিন্তু এতিয়া অকণমান দুদিনমান আগতে ৰেকৰ্ডিং কৰা অকণমান ক্লিপছ দেখুৱাওঁ আপোনালোকক মানে মই বিয়াৰ কাৰ্ড চাব গৈছিলোঁ বিয়াৰ কাৰ্ড অৰ্ডাৰ দিয়াৰ কাৰণে তো অলপমান চাই লওকচোন আহি পাই গ'লোঁ ৰাজগড় আহি পাই গ'লোঁ আৰু এইটো ৰাজগড় এইপিনে কমাৰ যায় এইটো ৰাস্তা আৰু এইপিনে আছে বেক চাইডে এইখন ডাঙৰকৈ কাৰ্ডৰ দোকান এইখন বহুত ডাঙৰ ইয়াতে কেনেকুৱা বা হয় ৰেটটো বেছিয়ে হ'ব চাগে তথাপিও চাওঁ আৰু এইয়া পিংক কালাৰখনৰ বাহিৰে বাকী এইকেইখন যে দেখিছে কোনখন ভাল লাগিছে আপোনালোকে কমেণ্টত জনাবচোন সকলোবোৰ এইবোৰ কোনোবাখনৰ 20 টকা কোনোবাখনৰ 22 টকা কোনোবাখনৰ 25 টকা এনেকুৱা ৰেটত
আৰু এইখন যে দেখিছে এইখন অকণমান স্লাইড কম আছে কিন্তু সেই তেনেকুৱাই 20-18 এনেকুৱা ধৰণৰে আৰু এইবোৰ যে এইবোৰ 25 টকা আগত বেছিভাগ 25 টকা এনেকুৱা ধৰণৰ সেইবিলাকে পচন্দ হয় তথাপিও আৰু চাই লওঁ আৰু চাওক কিমান কাৰ্ড আছে মানে কোনখন ভাল লাগে কোনখন লওঁ কোনখন নলওঁ এনেকুৱা অৱস্থা এইখন 25 হয় আৰু এইখন যে হৈছে এইখন 28 হয় এইখন অলপ কম আছে মই ক'লোৱে দেউতাই মানে কৈছিলে হয়তো বৰপেটা ৰোডত নহলে গুৱাহাটীত ল'ব তাৰ মানে বৰপেটা ৰোডতো বহুত কমত পায় আৰু দেউতাই আমাৰ বিজনেছৰ বহু মাল আনে হোলচেলো বহুত চিনাকি আছে তো তাতে কমত পায় আৰু তথাপিও দেউতাই মোক কৈছিলে গুৱাহাটীত চাবৰ কাৰণে তো মই চালো ৰাজগড়ত কাৰ্ডমহল বেলেগ বেলতলাৰ পিনেও আছে নেকি কিন্তু ফেন্সিত হেনো গুৱাহাটীত বেছি কমত পায় ফেন্সিৰ পিনে এটা গলি আছে য'ত কাৰ্ডে পায় অকল ফেন্সি লাখটকীয়াৰ পিনে তো তাত মই যোৱা নাই তো মইতো ইয়াত গ'লো ইয়াৰে দামবোৰ আৰু ডিজাইনবোৰ দেখালো দেউতা আৰু দাদাক ভিডিঅ' কলো কৰিলো ফটো পঠালো কিন্তু এতিয়া চাগে যদি দেউতাই বৰপেটা ৰোডত যায় তেতিয়াহ'লে আৰু ফেন্সি নাযাওঁ কিন্তু যদি মানে বৰপেটা ৰোডত দিয়া নহয় তেতিয়াহ'লে ফেন্সিতে দিব লাগিব আৰু যিয়ে নহওক বাৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰিম যদি আপোনালোকে ইয়ালৈ চাইছে প্লিজ ভিডিঅ'টো লাইক কৰিব যিসকলে চেনেলটো ডে উইথ ধনশ্ৰীত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজটো চাই আছে আৰু পেজখন এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল' নকৰাকৈ নাযাব কাৰণ বহুত ধামাকা ভিডিঅ' ব্লগছ আহি আছে এতিয়া বহুত ইণ্টাৰেষ্টিং ব্লগছবিলাক আহিবহে এতিয়া স্পেচিয়েলি মেইন চেনেলটোতো ইণ্টাৰভিউহে যায় বেছিকৈ কিন্তু ডে উইথ ধনশ্ৰী আৰু ফেচবুক পেজত ব্লগবোৰো আহে তো লাইক কৰি থ'ব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ আহোঁতে বাই বাই লাভ ইউ অল টিভি ফেমিলি